Hello students, good morning. Welcome to Wisdom Classes. য'ত মই যোৱাকালি কৰিছিলোঁ মেথছৰ দীঘাত সমীকৰণটো আৰম্ভ কৰিছিলোঁ। আজি মই কৈছিলোঁ যে আজিৰ দিনটোত সায়েন্স চেপ্টাৰ তোমালোকৰ সায়েন্স সাবজেক্টটো শিকাব বিৰিঞ্চি ছাৰে। ঠিক আছে, বিৰিঞ্চি ছাৰে কোনটো লেচন আৰম্ভ কৰে ছাৰে কৈ দিব। গতিকে ছাৰৰ কথা অকণমান কৈ দিওঁ। ছাৰ আৰু মই বহুত বছৰ একেলগে কাম কৰি আছোঁ টিচিং লাইনতে। ছাৰে খুব ভাল বুজায়। গতিকে তোমালোকৰ যদি কিবা ডাউট থাকে তোমালোকে কমেণ্টত জনাবা। ঠিক আছে, আমি তোমালোকৰ ৰিপ্লাই কৰিবৰ কাৰণে ট্ৰাই কৰিবা। ৰিপ্লাই কৰিমো আমি, এইটো তোমালোকে চিন্তা কৰিব নালাগে। আমি তোমালোকৰ কাৰণে যিমানে পাৰোঁ সিমানে ট্ৰাই কৰি আছোঁ। কিন্তু কথাটো হ'ল আজি লাইভ নাহিলোঁ, কাৰণটো হ'ল আমাৰ যোৱাকালি মই ভিডিঅ'টো চালোঁ যে কিছুমান লাইভ কৰোঁতে বাফাৰিং বা এনেকুৱা কিবা এটা কামত কিছুমান টেকনিকেল ইছ্যু হৈ আছে এতিয়াও। ইকোটো বাৰু ঠিক হৈছে, তথাপিও টেকনিকেল ইছ্যু হৈ আছে। গতিকে যোৱাকালি মই কৈছিলোঁ, তথাপিও আজি আমি কি কৰিলোঁ, এতিয়া আমি ৰেকৰ্ডিং কৰি এইকেইদিন দি থাকিম। কিন্তু পিছত যেতিয়া আমি কাম কৰি আছোঁ তথাপিও এইটো লাইভ কৰিবৰ কাৰণে যেতিয়া আমি ছাকচেছফুল হয় তেতিয়া আকৌ আমি লাইভলৈ উভতি আহিম। আমি তথাপিও তোমালোকৰ একো ক্ষতি হ'বলৈ নিদিওঁ। গতিকে আমি ক্লাছকেইটা নিয়মিতভাৱে ৰেকৰ্ডিং কৰি হ'লেও তোমালোকক লৈ গৈ থাকিম। ঠিক আছে, ঠিক আছে। আজি মই বেছি কথা নকওঁ, ফাৰ্ষ্ট বিৰিঞ্চি ছাৰক অকণমান চিনাকি কৰাই দিওঁ। ছাৰ আহি পাইছে। ঠিক আছে, আহক প্ৰিন্সি ছাৰ। গুড মৰ্নিং এভৰিবডি। হয় ষ্টুডেণ্টছ, এইজন হ'ল বিৰিঞ্চি ছাৰ। গতিকে তোমালোকে ছাৰৰ লগত কথা পাতা। ঠিক আছে, ছাৰে শিকাব আজি তোমালোকক ছায়েন্স। ঠিক আছে, ঠিক আছে। আজি আমি বিজ্ঞান বিষয়টোৰ লেচন 10 ফিজিক্সৰ পাৰ্ট এটা হয় লেচন 10 আৰম্ভ কৰিম। চ' লেচন 10 চেপ্টাৰটোৰ নাম হৈছে পোহৰ, প্ৰতিফলন আৰু প্ৰতিসৰণ। চ' ইয়াৰ ফাৰ্ষ্ট ৱৰ্ডটো হৈছে পোহৰ। এতিয়া পোহৰ মানে কি? পোহৰ হৈছে এক প্ৰকাৰৰ শক্তি, যাৰ সহায়ত আমি কোনো এটা বস্তু দেখা পাওঁ। চ' পোহৰ হৈছে এক প্ৰকাৰৰ শক্তি। ছেকেণ্ডতে আমি কেতিয়া বস্তু এটা দেখা পাওঁ তোমালোকে গম পোৱা নে? আমি কেতিয়াই বস্তু এটা দেখা পাওঁ। সাপোজ এইটো এটা বল, এই বলটো আমি কেতিয়া দেখা পাম? চ' যিকোনো বস্তুৰ পৃষ্ঠই তাত আপতিত হোৱা ৰশ্মি প্ৰতিফলিত কৰে, আৰু এই প্ৰতিফলিত ৰশ্মি আমাৰ চকুত সোমালে আমি বস্তুটো দেখা পাওঁ। চ' এতিয়া আমি ক'ব পাৰো যি বস্তুৰ পৰা পোহৰ আহি আমাৰ চকুত প্ৰতিফলিত হয় সেই বস্তুটো আমি দেখা পাওঁ। আমি আন্ধাৰত বস্তু দেখা পাম জানো? চ' নাপাওঁ। কিয়? চ' আন্ধাৰত পোহৰৰ ৰশ্মি প্ৰতিফলিত নহয়। চ' নেক্সট টপিক প্ৰতিফলন। চ' প্ৰতিফলন মানে কি বুজায়? ইয়াৰ ডেফিনেশ্যনটো চোৱা। প্ৰতিফলন পোহৰ এটা মাধ্যমৰ মাজেৰে অহা, ডেফিনেশ্যনটো চাই লোৱা। এটা মাধ্যমৰ মাজেৰে অহা পোহৰ আন এটা মাধ্যমত আপতিত হৈ পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে পোহৰৰ প্ৰতিফলন বোলে।
প্ৰতিফলন কি এটা মাধ্যমৰ মাজেৰে অহা পোহৰ আন এটা মাধ্যমত আপতিত হৈ পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে পোহৰৰ প্ৰতিফলন বোলে সাপোজ এইটো এটা মাধ্যম এই মাধ্যমৰ পোহৰৰ ৰশ্মি আপতিত হৈছে সাপোজ এইটো বায়ু মাধ্যম এইটো সাপোজ যিকোনো বস্তু এটা এই বস্তুৰ মাধ্যম হয় সো পোহৰৰ ৰশ্মি ইয়াত আপতিত হৈছে আপতিত হোৱাৰ পিছত এই পোহৰৰ ৰশ্মি প্ৰতিফলিত হ'ব সেম মাধ্যমত এইটো বায়ু মাধ্যম আছিল সো বায়ু মাধ্যমলৈ আকৌ পোহৰৰ ৰশ্মি প্ৰতিফলিত হ'ব সো এই ৰশ্মিদালৰ নাম হৈছে আপতিত ৰশ্মি আপতিত ৰশ্মি আপতিত ৰশ্মি মানে কি বুজা যি ৰশ্মিৰে পোহৰ আহি মাধ্যমত আপতিত হয় সেইটো হ'ল আপতিত ৰশ্মি আৰু আপতিত ৰশ্মি এইটো এটা বিন্দু এই বিন্দুটোত পৰিছে এইটো হৈছে আপতন বিন্দু আপতিত ৰশ্মি আপতন বিন্দুত পৰাৰ পিছত যি ৰশ্মিৰে প্ৰতিফলিত হয় সেইটো হৈছে প্ৰতিফলিত ৰশ্মি আমি ইয়াতে এডাল লম্ব টানিম আৰু এই লম্বডাল হৈছে অভিলম্ব অভিলম্ব সো প্ৰতিফলনৰ দুটা সূত্ৰ আছে এই সূত্ৰ দুটা হৈছে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান তোমালোকে কেনেকৈ গম পাবা কোনটো আপতন কোণ কোনটো প্ৰতিফলন কোণ সো আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ কোণক আপতন কোণ বোলে এইটো আই আখৰেৰে বুজোৱা হয় আৰু প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ কোণক প্ৰতিফলন কোণ বোলে এইটো হৈছে আৰ সো সদায় আপতন কোণ প্ৰতিফলন কোণৰ সমান হ'ব এইটো হ'ল ফাৰ্ষ্ট সেকেন্ডটো হৈছে এইটো চোৱা ডায়াগ্ৰামটো চোৱা আপতিত ৰশ্মি এইটো হৈছে অভিলম্ব আৰু এইটো হৈছে প্ৰতিফলিত ৰশ্মি এই গোটেইটা ইয়াতে পৰিছে সো এইটো ক'ব পাৰি আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একেখন সমতলত থাকে সো নেক্সট টপিক গোলাকাৰ দপন নেক্সট টপিক হৈছে গোলাকাৰ দপন গোলাকাৰ দপনৰ ডেফিনেশ্যনটো হৈছে যিবোৰ দপনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ সেইবোৰ দপনক গোলাকাৰ দপন বোলে সো যিবোৰ দপনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ সেইবোৰ দপনক গোলাকাৰ দপন বোলে সো গোলাকাৰ দপন কাক বোলে যিবোৰ দপনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ সেইবোৰ দপনক গোলাকাৰ দপন বোলে এটা প্ৰতিফলন পৃষ্ঠ মানে কি বুজা যিকোনো এখন দপনৰ সমতলে হওক অৱতলে হওক উত্তলে হওক দুখন পৃষ্ঠ থাকে আৰু যিখন পৃষ্ঠত
পোহৰ প্ৰতিফলিত হ'ব সেইখন হৈছে প্ৰতিফলন পৃষ্ঠ আৰু এটা সাইড পলিশ কৰা থাকিব আৰু এটা সাইডে পোহৰ প্ৰতিফলন হ'ব সো পোহৰ প্ৰতিফলন হোৱা পৃষ্ঠখনক প্ৰতিফলন পৃষ্ঠ বোলে এইটো এটা গোলক এতিয়া আমি গোলাকাৰ দাপনৰ বিষয়ে আলোচনা কৰিম গোলাকাৰ দাপনৰ প্ৰকাৰ অবতল দাপন আৰু উত্তল দাপন এতিয়া অবতল আৰু উত্তল দাপন বুলিলে কি বুজায় এইটো গোলক এই গোলকৰ এটা পাৰ্ট আমি লৈ যাম এইটো পাৰ্ট ললো ইয়াতে দুটা সাইড আছে এইটো আৰু এইটো সো অবতল দাপন মানে হৈছে যিবোৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ ইয়াতে এইটো পৃষ্ঠত পোহৰৰ ৰশ্মি প্ৰতিফলিত হ'ব আৰু বাহিৰত দেখিয়ে পলিশ কৰা থাকিব এনেকৈ পোহৰৰ ৰশ্মি এইটো দিশত প্ৰতিফলিত হ'ব সো আমি ক'ব পাৰো যিবোৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ এইটো ভিতৰৰ পিনে বক্ৰ হৈছে সেই দাপনক অবতল দাপন বোলে নেক্সট উত্তল দাপন সেম ইয়াৰ এটা পাৰ্ট লৈছো আমি গোলাকাৰ দাপনৰ এইবাৰ আমি ভিতৰৰ পিনে পলিশ কৰিছো আৰু পোহৰৰ ৰশ্মি বাহিৰৰ দিশত কি হ'ব প্ৰতিফলিত হ'ব সো যিবোৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ বক্ৰ এইটো বাহিৰৰ পিনে বক্ৰ হৈছে সেইবোৰ দাপনক উত্তল দাপন বোলে আৰু অবতল দাপনৰ ভাস্কেন্দ্ৰ সন্মুখত থাকে উত্তল দাপনৰ ভাস্কেন্দ্ৰ ফকাস এটো ভাস্কেন্দ্ৰ ফকাস পিছপিনে থাকে দাপনৰ পিছপিনে থাকে পোহৰৰ ৰশ্মি এই পিনৰ পৰা আহিব সো ইয়াতে চেন্টাৰ এইটো হয় ভাস্কেন্দ্ৰ এটা ভাস্কেন্দ্ৰ মানে কি বুজায় প্ৰতিটো গোলকৰ একটা কেন্দ্ৰ থাকে এইটো এটা কেন্দ্ৰ এইখন এখন অবতল দাপন আৰু এইখন এখন উত্তল দাপন সো এটা এটা গোলক এই গোলকৰ কেন্দ্ৰ সাপোজ সি সো ভাস্কেন্দ্ৰ মানে কি বুজায় গোলাকাৰ দাপনখন তাৰ ডেফিনিশনটো হৈছে গোলাকাৰ দাপনখন যিটো গোলকৰ অংশ সেই গোলকৰ কেন্দ্ৰক ভাস্কেন্দ্ৰ বোলে এইটো এটা গোলক এই গোলকৰ কেন্দ্ৰ হৈছে সি সো অবতল দাপনক মই বুজাই দিম অবতল দাপন এখন ইয়াৰে এইটো সি ইয়াৰ সি এইটো সি হৈছে ভাস্কেন্দ্ৰ সো গোলাকাৰ দাপনৰ ভাস্কেন্দ্ৰ যেটো হয় গোলাকাৰ দাপনৰ সেন্টাৰ যেটো হয় কেন্দ্ৰ আৰু দাপনত যেটো ভাস্কেন্দ্ৰ হয় নেক্সট ভাঁজ ব্যাসাৰ্ধ মানে কি বুজা ব্যাসাৰ্ধ মানে গম পোৱা তোমালোকে সো গোলকৰ কেন্দ্ৰৰ পৰা ইয়াৰ পৰিধিলৈ টনা দূৰত্বটো ভাঁজ ব্যাসাৰ্ধ বোলে ভাঁজ ব্যাসাৰ্ধ সো ইয়াতে এইটো সি এইটো ইয়াৰ পি মানে হল পোল এইটো হৈছে তোমালোকৰ আৰ ভাঁজ ব্যাসাৰ্ধ এটা পি ফৰ পোল মেৰু মানে কি বুজা সো দাপনৰ প্ৰতিফলন পৃষ্ঠখনৰ মধ্যবিন্দু গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখনৰ মধ্যবিন্দু এইটো দাপন এইখন এখন দাপন এই দাপনৰ মধ্যবিন্দু সাপোজ এইটো সো মধ্যবিন্দু কি বোলে মেৰু বুলি কোৱা হয় সো তোমালোকে গম পালা ভাঁজ ব্যাসাৰ্ধ ভাঁজ কেন্দ্ৰ আৰু মেৰু সো ভাঁজ ব্যাসাৰ্ধ মানে হৈছে গোলাকাৰ দাপনখন যিটো গোলকৰ অংশ সেই গোলকৰ ব্যাসাৰ্ধ ভাঁজ ব্যাসাৰ্ধ বোলে আৰু মেৰু হৈছে গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠৰ মধ্যবিন্দু
মেৰু বোলে। তাৰপিছত ফকাস, এফ মানে কি বুজা? এফ মানে কি হয়? এফ হৈছে ফকাস। এইখন এখন অবতল দৰ্পণ। আৰু ইয়াতে এটা কথা কোৱাৰ আছিল মই, মুখ্য অক্ষ বুলিলে কি বুজা? মুখ্য অক্ষ, এইখন এখন অবতল দৰ্পণ। মুখ্য অক্ষ মানে কি বুজা? ইয়াতে মেৰু আছিলে পি আৰু ভাস্কৰ্য আছিলে চি। সো মুখ্য অক্ষ হৈছে মেৰু আৰু ভাস্কৰ্যৰ মাজেৰে টনা ৰেখাডালক কি বোলে? মুখ্য অক্ষ বোলে। আৰু মেৰু আৰু ভাস্কৰ্যৰ মাজেৰে আমি যিডাল ৰেখা কল্পনা কৰিম, ইয়াতে আমি আঁকিম, কিন্তু একচুৱেলি আমি সেই ৰেখাডাল কল্পনা কৰিম, আচলতে আমি কল্পনা কৰা ৰেখা হয় এটা। সো চি এইটো পি, এটা মুখ্য অক্ষ। মুখ্য অক্ষৰ এইডাল সমান্তৰাল, এইডাল সমান্তৰাল ৰশ্মি। সো মুখ্য অক্ষৰ সমান্তৰাল ভাৱে অহা ৰশ্মিবোৰ দাপোনত আপৰিত হৈছে। আপৰিত হোৱাৰ পিছত কি হ'ব? প্ৰতিফলিত হ'ব। এইডাল ৰশ্মি আহিছে এনেকৈ, আহি পিনে প্ৰতিফলিত হৈছে। নেক্সট মুখ্য অক্ষৰ এইডাল সমান্তৰাল আহিছে এনেকৈ, তাৰপিছত এনেকৈ প্ৰতিফলিত হ'ব। প্ৰতিফলিত হোৱাৰ পিছত এটা বিন্দুৰ লগ লাগিছে। এই বিন্দুটোক কোৱা হয় ফকাস। এইখন হৈছে অবতল দৰ্পণ। অবতল দৰ্পণ। অবতল দৰ্পণৰ মুখ্য ফকাস বুলিলে কি বুজা? কেনেকৈ ক'বা ডেফিনেশ্যনটো? এডাল মুখ্য অক্ষ, এডাল সমান্তৰাল ৰশ্মি মুখ্য অক্ষৰ, এডাল সমান্তৰাল ৰশ্মি মুখ্য অক্ষৰ। সো মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যি বিন্দুত কটাকটি কৰে সেই বিন্দুটোক অবতল দৰ্পণৰ মুখ্য ফকাস বোলে। তাৰপিছত উত্তল দৰ্পণ। উত্তল দৰ্পণৰ মুখ্য ফকাস বুলিলে কি বুজা? উত্তল দৰ্পণ। এইখন এখন উত্তল দৰ্পণ। উত্তল দৰ্পণৰ প্ৰতিফলন পিছন সদায় বাহিৰৰ পিনে থাকে, বাহিৰলৈ বক্ৰ, আৰু ইয়াৰ ভাস্কৰ্য বাহিৰৰ পিনে থাকে। এইটো মেৰু। উত্তল দৰ্পণৰ ক্ষেত্ৰত মুখ্য ফকাসৰ সংজ্ঞাটো কেনেদৰে দিবা? এতিয়া মুখ্য অক্ষৰ সমান্তৰাল অহা ৰশ্মি এডাল এনেকুৱা আহিছে, অহাৰ পিছত প্ৰতিফলিত হ'ব। এইপিনে এটা মুখ্য অক্ষৰ সমান্তৰাল আহিছে এডাল ৰশ্মি, প্ৰতিফলনৰ পিছত এনেকুৱা আহিব। অহাৰ পিছত এই দুডাল প্ৰতিফলিত ৰশ্মি এনেকৈ বঢ়াই দিলে এটা বিন্দুত লগ লাগিব, আৰু এই বিন্দুটো হৈছে মুখ্য ফকাস। এইটো হৈছে উত্তল দৰ্পণৰ মুখ্য ফকাস। এতিয়া কেনেকৈ ক'বা এইটো? ডেফিনেশ্যনটো হৈছে মুখ্য অক্ষৰ, এইডাল মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যি বিন্দুৰ পৰা অহা যেন লাগে, যি বিন্দুৰ পৰা ওলাই অহা যেন লাগে, এই বিন্দুৰ পৰা ওলাই অহা যেন লাগিছে, মুখ্য অক্ষৰ এডাল সমান্তৰাল ৰশ্মি, এডাল সমান্তৰাল ৰশ্মি প্ৰতিফলনৰ পিছত এনেকৈ গৈছে। এই ৰশ্মিডাল ক'ৰ পৰা ওলাই অহা যেন লাগিছে? এফৰ পৰা এনেকৈ ওলাই অহা যেন লাগিছে, আৰু এই ৰশ্মিডাল প্ৰতিফলিত ৰশ্মি ইয়াৰ পৰা ওলাই অহা যেন লাগিছে। সো যি বিন্দুৰ পৰা ওলাই অহা যেন লাগিছে সেই বিন্দুটো উত্তল দৰ্পণৰ মুখ্য ফকাস বোলে। কিন্তু ইয়াতে অবতল দৰ্পণত কি আছিলে? মুখ্য অক্ষৰ সমান্তৰাল অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যি বিন্দুত
কটাকটি কৰে সেইটো আছিল অপতল দৰ্পণৰ মুখ্য প্ৰকাশ সৰ এইটো হৈছে উত্তল দৰ্পণৰ মুখ্য প্ৰকাশ নেক্সট এটা ইম্পৰ্টেন্ট টপিক ইয়াৰ পৰা মেথছ আহিব হাজবেহাৰ্ড আৰু ফকাচ দৈৰ্ঘ্যৰ সম্পৰ্ক টপিকটো হৈছে হাজবেহাৰ্ড আৰু ফকাচ দৈৰ্ঘ্যৰ সম্পৰ্ক তোমালোকে হাজবেহাৰ্ড পাইছা অবতল দৰ্পণৰ এখন অবতল দৰ্পণ আমি লৈ লও হাজবেহাৰ্ড আছে এটি সেন্টাৰ সি গোলাকাৰ দৰ্পণৰ সেন্টাৰ ইয়াতে এইটো কোৱা হয় ফাৰ্ষ্ট কেন্দ্ৰ সো এইটো হৈছে মেৰু ফাৰ্ষ্ট কেন্দ্ৰ আৰু মেৰুৰ মাজৰ দূৰত্ব হাজবেহাৰ্ড বোলে ইয়াক আৰ আখৰেৰে সূচোৱা হয় আৰু ফকাচ দৈৰ্ঘ্য কোৱা হয় ফকাচ দৈৰ্ঘ্য মানে কি হৈছে ফকাচ দৈৰ্ঘ্য অলপ আগতে পালা মুখ্য প্ৰকাশ অবতল দৰ্পণৰ মুখ্য প্ৰকাশ পাইছা এটো মুখ্য অক্ষ সমান্তৰাল অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত এই বিন্দুটোত লগ লাগিছিল এইটো আছিল মুখ্য প্ৰকাশ সো মুখ্য প্ৰকাশ আৰু মেৰুৰ মাজৰ দূৰত্ব f আৰু p fp মুখ্য প্ৰকাশ আৰু মেৰুৰ মাজৰ দূৰত্ব ফকাচ দৈৰ্ঘ্য বোলে আৰু ইয়াক স্মল f আখৰেৰে সূচোৱা হয় হাজবেহাৰ্ড কি আছিল r আৰু ফকাচ দৈৰ্ঘ্য স্মল f সো r আৰু স্মল f ৰ মাজত কেপিটেল r আৰু স্মল f ৰ মাজৰ সম্পৰ্ক কি এটো c এটো f এটো p কোন অবতল দৰ্পণ ইয়াৰ পৰা ইয়ালৈকে আছিল r আৰু ইয়াৰ পৰা ইয়ালৈকে আছে f সো সম্পৰ্কটো হৈছে r = twice f ইয়াৰ পৰা ইয়ালৈকে আছে r ইয়াৰ পৰা ইয়ালৈকে আছে f মানে এইটো এনেকৈ ক'ব পৰা এইটো p এইটো c এইটো f ইয়াৰ পৰা ইয়ালৈকে আছে r/2 ইয়াৰ পৰা ইয়ালৈকে আছে r/2 that means f = ক'ব পাৰো আমি r/2 এই দুটা সম্পৰ্ক মনত ৰাখিবা এতিয়া আমি ক'ব পাৰো যে গোলাকাৰ দৰ্পণৰ হাজবেহাৰ্ড ফকাচ দৈৰ্ঘ্যৰ দুগুণ নাইবা আমি ক'ব পাৰো গোলাকাৰ দৰ্পণৰ ফকাচ দৈৰ্ঘ্য হাজবেহাৰ্ডৰ আধা তোমালোকে বুজি পাইছা এই সম্পৰ্কটো লিখি লোৱা আৰু ইয়াৰ পৰা তোমালোকৰ নিউমেৰিকেল আহিব ইয়াৰ পৰা ম্যাথছ পাব তোমালোকে এক্সামত এটা নিউমেৰিকেল চোৱা এখন গোলাকাৰ দৰ্পণৰ হাজবেহাৰ্ড
এখন গোলাকাৰ দৰ্পণৰ ভাঁজ ব্যাসাৰ্ধ সাপোজ 10 সেন্টিমিটার। সো গোলাকাৰ দৰ্পণৰ ভাঁজ ব্যাসাৰ্ধ 10 সেন্টিমিটার হলে দৰ্পণখনৰ ফকাস দৈৰ্ঘ্য উলিওৱা। আৰু এক্সাম্পল এনেকৈ দিব পাৰে, এখন গোলাকাৰ দৰ্পণৰ ঠাইত অৱতল দৰ্পণ দিব পাৰে নতুবা উত্তল দৰ্পণ দিব পাৰে। সো ভাঁজ ব্যাসাৰ্ধ দিয়া আছে, কি উলিয়াব লাগে? ফকাস দৈৰ্ঘ্য, মানে কেপিটেল আৰ দিয়া আছে, ভাঁজ ব্যাসাৰ্ধ কেপিটেল আৰ 10 সেন্টিমিটার, তেতিয়া দৰ্পণখনৰ ফকাস দৈৰ্ঘ্য স্মল এফ উলিয়াব লাগে। সো তোমালোকে চাই লোৱা, কোৱেশ্চনটো চাই লোৱা, এখন গোলাকাৰ দৰ্পণৰ ভাঁজ ব্যাসাৰ্ধ 10 সেন্টিমিটার হলে দৰ্পণখনৰ ফকাস দৈৰ্ঘ্য উলিওৱা। সো ইয়াৰ এনসাৰ হৈছে ফাৰ্স্ট কি দিয়া আছে লিখি লোৱা, তোমালোকৰ দিয়া আছে ভাঁজ ব্যাসাৰ্ধ। সো দিয়া আছে ভাঁজ ব্যাসাৰ্ধ ভাঁজ ব্যাসাৰ্ধ কিহেৰে বুজাম আমি? R, capital R equal to 10 সেন্টিমিটার। আৰু কি উলিয়াব দিছে? ফকাস দৈৰ্ঘ্য, ফকাস দৈৰ্ঘ্য। ফকাস দৈৰ্ঘ্য স্মল এফ উলিওৱা ইকুয়াল টু কোৱেশ্চন মাৰ্ক উলিওৱা। সো তোমালোকে সম্পৰ্কটা পাইছিলা ভাঁজ ব্যাসাৰ্ধ আৰু ফকাস দৈৰ্ঘ্যৰ সম্পৰ্ক, r equal to twice f। ইয়াৰে কি দিয়া আছে? r দিয়া আছে, f উলিয়াব লাগে। সো তোমালোকে লিখিব পৰা, আমি জানো যে r equal to twice f. So here r is given, r to দিয়া আছে, so f equal to f উলিয়াব লাগে, so f equal to r by 2। এই সম্পৰ্কটো মই দিছিলো ইয়াতে, f equal to আছিলে r by 2। তোমালোকে ডাইৰেক্ট এই সম্পৰ্কটো বহাব পাৰা, নহলে এইটো বহাই f উলিয়ালে হ'ল। so f equal to r by 2, so ইয়াতে r ৰ মান হৈছে, r ৰ ভ্যালু 10, so ইয়াতে লিখি লোৱা 10 divided by 2। ইয়াতে সেন্টিমিটার, এইটো পিছত লিখিলে হ'ব 10 by 2 5, so unit centimeter, so ইয়াতে হ'ব সেন্টিমিটার 5 সেন্টিমিটার। so answer হৈছে 5 সেন্টিমিটার। আৰু কিছুমান এনেকুৱা মেথছ থাকিব য'ত ফকাস দৈৰ্ঘ্য দিয়া থাকিব কিন্তু তোমালোকক ভাঁজ ব্যাসাৰ্ধ উলিয়াব দিব। সেম সাপোজ এইটোৱে দিয়া আছে, এখন গোলাকাৰ দৰ্পণৰ ফকাস দৈৰ্ঘ্য 5 সেন্টিমিটার, তেতিয়া দৰ্পণখনৰ ভাঁজ ব্যাসাৰ্ধ কিমান হ'ব? কি হ'ব? r equal to twice f, so ইয়াতে f ৰ ডাইৰেক্ট বহাই দিলে হ'ল, r equal to twice f, so 2 into ফকাস দৈৰ্ঘ্য আছিলে 5, 2 into 5 equal to 10। so answer আছে, তোমালোকে লিখি লোৱা, এইটো ইম্পৰ্টেন্ট হয়। Next topic, অৱতল দৰ্পণৰ কিছুমান ৰশ্মি চিত্ৰ আছে, তোমালোকে বুকত দেখিছা আৰু বহুতে এইটো টান পায়। এইটো চাই ল'বা, একেবাৰে ইজি হয়, তোমালোকে জাস্ট মন দি কিবা। ইয়াতে তিনিটা ৰুল আছে, সেই তিনিটা ৰুলৰ কথা তাৰ পৰা তোমালোকে গোটেইবিলাক ৰশ্মি চিত্ৰ অংকন কৰিব পাৰিবা। এই তিনিটা ৰুল লিখি লোৱা। ৰুল তিনিটা আছে, অৱতল দৰ্পণৰ ৰশ্মি চিত্ৰৰ ৰুল, অৱতল দৰ্পণৰ
ৰশ্মি চিত্ৰৰ নিয়ম এই নিয়মকেইটা জানিলে তোমালোকে অতি সহজে ৰশ্মি চিত্ৰ অংকন কৰিব পাৰিবা লক্ষ্যবস্তু যতে নাথাকক ৰশ্মি চিত্ৰ অংকন কৰিব পাৰিবা ৰুল তিনিটা হৈছে এখন অবতল লবন আঁকি লোৱা ফাৰ্ষ্ট ৰুল এইটো হৈছে এফ এটি তোমালোকে গম পাইছা এফ মানে ফোকাস মুখ্য ফোকাস সি মানে ফাৰ্ষ্ট কেন্দ্ৰ আৰু এইটো হৈছে পি পি মানে কি আছিল মেৰু সো ফাৰ্ষ্ট ৰুল হৈছে আৰু এইডাল ৰশ্মিডালৰ নাম হৈছে মুখ্য অক্ষ সিপি এই গোটে ৰশ্মিডাল হৈছে মুখ্য অক্ষৰ সমান্তৰালকৈ যদি ৰশ্মি এডাল আহে সেই ৰশ্মিডাল সদায় ফোকাসৰ মাজেৰে পাৰ হ'ব কিহৰ মাজেৰে পাৰ হ'ব ফোকাসৰ মাজেৰে এইটো ফোকাস এনেকৈ আহিছে দাপনত আপতিত হৈছে আপতিত হয় প্ৰতিফলিত হৈছে প্ৰতিফলিত হোৱা বিন্দুটো হৈছে এই বিন্দুটোৰ মাজেৰে যাব ইয়াতে পৰি এনেকৈ গুছি গৈছে সকাৰ মাজেৰে যাব ফোকাসৰ মাজেৰে যাব এইটো পইণ্ট মনত ৰাখিবা আকৌ এবাৰ কৈ দিছো মই ফাৰ্ষ্ট নিয়মটো হৈছে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি দাপনত প্ৰতিফলনৰ পিছত সদায় ফোকাসৰ মাজেৰে যাব এনেকৈ আহিছে সমান্তৰালকৈ আৰু ফোকাসৰ মাজেৰে যাব সেকেন্ড ৰুলটো হৈছে এইটো ৰশ্মিৰে গুছি আহিব লাগিব এই তিনিটা ৰশ্মি মনত ৰাখিবা তিনিটা নিয়ম ৰশ্মি চিত্ৰৰ মনত ৰাখিবা লিখি লোৱা তোমালোকে এই তিনিটা আৰু এবাৰ কৈ দিছো মই এই তিনিটা মোস্ট ইম্পৰ্টেন্ট ফাৰ্ষ্ট আছিল মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি দাপনত প্ৰতিফলনৰ পিছত কাৰ মাজেৰে যাব ফোকাসৰ মাজেৰে যাব ইয়াৰ অপজিটটো উলটাটো হৈছে এবাৰ পোহৰৰ ৰশ্মি এডাল ফোকাসৰ মাজেৰে যোৱা পোহৰৰ ৰশ্মি দাপনত আপতিত হোৱাৰ পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে প্ৰতিফলিত হ'ব এইটো নিচিনা আছে জাস্ট ডাইৰেকশন উলটা আৰু থাৰ্ড নিয়মটো হৈছে মুখ্য অক্ষৰ এডাল মুখ্য অক্ষৰ ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে যোৱা পোহৰৰ ৰশ্মি দাপনত আপতিত হোৱাৰ পিছত যেতিয়া ৰশ্মিডাল প্ৰতিফলিত হ'ব তেতিয়া সেম ৰাস্তাৰে সেম ৰশ্মিৰে ঘূৰি আহিব সো এইটো হৈছে থাৰ্ড নিয়ম তোমালোকে লিখি লোৱা এতিয়া আমি ৰশ্মি চিত্ৰ অংকন কৰিম অবতল লবনৰ ৰশ্মি চিত্ৰ অবতল দাপনৰ ৰশ্মি চিত্ৰ অংকন লক্ষ্যবস্তুৰ স্থান বেলেগ বেলেগ হলে অবতল দাপনৰ ৰশ্মি চিত্ৰ কেনেদৰে অংকন কৰিবা সো তোমালোকৰ বুকত দিয়া আছে লক্ষ্যবস্তুৰ স্থান বেলেগ বেলেগ আছিল অসীমত ফাৰ্ষ্ট কেন্দ্ৰৰ বাহিৰত ফোকাস আৰু ফাৰ্ষ্ট কেন্দ্ৰৰ মাজত তাৰ পিছত ফোকাস আৰু মেৰুৰ মাজত এনেকুৱা সো ফাৰ্ষ্ট আছিল লক্ষ্যবস্তু স্থান অসীমত হলে লক্ষ্যবস্তু স্থান অসীমত হলে লক্ষ্যবস্তু স্থান অসীমত হলে কেনেদৰে
ৰশ্মি চিত্ৰ অংকন কৰিবা এখন অৱতৰণ দাপোন এইটো টি এফ সি মেৰু মুখ্য ফকাস ফাৰ্ষ্ট কেন্দ্ৰ এটা লক্ষ্যবস্তু স্থান ক'ত কৈছে অসীমত ইনফিনিটি এটা এটা লক্ষ্যবস্তু লৈ লোৱা সাপোজ এইটো এ বি লক্ষ্যবস্তুটো হৈছে এ বি আৰু ক'ত আছে লক্ষ্যবস্তুটো আছে অসীমত অসীমৰ পৰা পোহৰৰ ৰশ্মি আহিছে কেনেকৈ আহিছে মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিছে আহি ইয়াতে পৰিছে পৰাৰ পিছত অৱতৰণ দাপোনৰ ৰশ্মি চিত্ৰৰ তিনিটা ৰুল আছিলে সেই ৰুল তিনিটা কি আছিলে যদি মুখ্য অক্ষৰ সমান্তৰালভাৱে কিবা ৰশ্মি আহি দাপোনত আপতিত হয় আপতিত হোৱাৰ পিছত প্ৰতিফলিত হ'ব প্ৰতিফলিত ৰশ্মি কোন পইণ্টৰ মাজেৰে যাব কিহৰ মাজেৰে যাব ফকাসৰ মাজেৰে যাব ফকাস এই পইণ্টৰ মাজেৰে যাব মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিছে দাপোনত পৰিছে পৰাৰ পিছত এফৰ মাজেৰে যাব আৰু এটা ৰশ্মি অংকন কৰা ইয়াতে মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিছে ৰশ্মি দাপোনত পৰিছে পৰাৰ পিছত কিহৰ মাজেৰে যাব ফকাসৰ মাজেৰে যাব ফকাসৰ মাজেৰে যাব আৰু দুটা ৰশ্মি ক'ত কটাকটি কৰিছে ফকাসতে কটাকটি কৰিছে লগ লাগিছে সো তোমালোকে অংকন কৰিব পাৰিবা ফাৰ্ষ্ট আঁকি লোৱা লক্ষ্যবস্তু স্থান অসীমত হলে প্ৰতিবিম্ব ক'ত হ'ব প্ৰতিবিম্বৰ স্থান আকৃতি প্ৰকাৰ প্ৰতিবিম্বৰ স্থান কি হ'ব প্ৰতিবিম্বৰ আকাৰ কি হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব ফাৰ্ষ্ট চিত্ৰটো আঁকি লোৱা তাৰ পিছত কৈছো বাকিখিনি হৈছে দুটা ৰশ্মি ক'ত কটাকটি কৰিছিলে ইয়াতে সো প্ৰতিবিম্ব ইয়াতে গঠন হ'ব তো লিখি লোৱা প্ৰতিবিম্বৰ স্থান প্ৰতিবিম্বৰ স্থান ক'ত হ'ব ইয়াতে আছিলে এটো হৈছে ফকাস মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি দুডাল ফকাসৰ মাজেৰে গৈ ফকাসতে কটাকটি কৰিছে সো প্ৰতিবিম্ব স্থান ফকাসৰ ইয়াৰ পৰা কি গম পালা যদি লক্ষ্যবস্তু স্থান অসীমত হয় প্ৰতিবিম্ব স্থান হ'ব ফকাসৰ আৰু এক্সামত আহিব পাৰে অৱতৰণ দাপোনৰ লক্ষ্যবস্তু স্থান যদি অসীমত হয় তেতিয়া প্ৰতিবিম্বৰ স্থান ক'ত হ'ব তেতিয়া প্ৰতিবিম্বৰ স্থান ক'ত হ'ব ফকাসৰ তাৰ পিছত হৈছে প্ৰতিবিম্বৰ আকাৰ তাৰ পিছত হৈছে প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব এটো প্ৰতিবিম্ব
প্ৰতিবিম্বটো ইয়াতে গঠন হৈছে প্ৰতিবিম্বটো কেনেকুৱা দেখিছা প্ৰতিবিম্বটো অতিশয় সৰু অতিশয় সংকুচিত তাৰ পিছত প্ৰতিবিম্বৰ প্ৰকৃতি So প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব হট আৰু ওলটা তোমালোকে নতুন বস্তু এটা বলা হট মানে কি বুজা হট প্ৰতিবিম্ব আৰু অহট প্ৰতিবিম্ব দুই প্ৰকাৰ আছিলে এটা আছে হট প্ৰতিবিম্ব আৰু এটা আছে অহট প্ৰতিবিম্ব হট প্ৰতিবিম্ব হৈছে তোমালোকে এটো গম পোৱা যদি দাপনত পোহৰৰ ৰশ্মি প্ৰতিফলিত হয় আৰু ৰশ্মিবোৰ কেনেকৈ আহিছিল মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিছিল সমান্তৰাল পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে হোৱাৰ পিছত মুখ্য অক্ষৰ মাজেৰে এটা বিন্দুৰ মাজেৰে পাৰ হৈ গৈছে দুটা ৰশ্মি প্ৰতিফলিত ৰশ্মি সো পাৰ হৈ এটা বিন্দুত কটাকটি কৰিছিলে সো হট প্ৰতিবিম্ব মানে পোহৰৰ ৰশ্মি যদি সঁচাকৈয়ে কটাকটি কৰে তেতিয়া হৈছে এটো হট অহট হৈছে যদি কটাকটি কৰা যেন লাগে ৰশ্মি দুডাল একচুয়ালি কটাকটি কৰা নাই যে কটাকটি কৰা যেন লাগে তেতিয়া তাক কয় অহট প্ৰতিবিম্ব আৰু ওলটা মানে গম পোৱা সাপোজ গাড়ী এখন যদি অৱতল লপন ব্যৱহাৰ কৰো কি হ'ব এজন মানুহ পিছপিনৰ পৰা আহি আছে সাপোজ পিছপিনৰ পৰা আহি থকা মানুহজন এপিনে খোজ কাঢ়ি আহিছে তেতিয়া তাৰ মূৰটো তল পিনে পাব আৰু ভৰিটো ওপৰ পিনে ভৰিৰ লগতে ৰাস্তাটো ওপৰ পিনে দেখিব মানে ওলটা হয় অৱতল লপনত গঠন হোৱা প্ৰতিবিম্ব হট আৰু ওলটা হয় কেৱল এটা কণ্ডিচনত অহট হয় এই লাষ্টৰ আছিলে যেতিয়া লক্ষ্যবস্তু স্থান ফকাস আৰু মেৰুৰ মাজত থাকে তেতিয়া অহট আৰু থিয় হয় বাকি যিকোনো স্থানত কি হ'ব হট আৰু ওলটা তো তোমালোকে লিখি লোৱা এটো ইম্পৰ্টেন্ট হয় হৈছে নেক্সট লক্ষ্যবস্তু স্থান ফাঁচকেন্দ্ৰৰ বাহিৰত লক্ষ্যবস্তু স্থান ফাঁচকেন্দ্ৰ মানে আছিলে চিৰ বাহিৰত যদি লক্ষ্যবস্তু স্থান ফাঁচকেন্দ্ৰৰ বাহিৰত থাকে বাহিৰত হয় তেতিয়াহ'লে প্ৰতিবিম্ব স্থান ক'ত হ'ব প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব সো এখন আছিল অৱতল দাপন ফাৰ্স্ট অৱতল দাপন এখন আঁকি লোৱা এখন আছে অৱতল দাপন তাৰ পিছত মুখ্য অক্ষ আঁকি লোৱা এটো আছিলে পি মেৰু এফ ফকাস আৰু সি হৈছে ফাৰ্স্ট ব্যাসাৰ্ধ এটা লক্ষ্যবস্তু স্থান ক'ত কৈছো আমি ফাঁচকেন্দ্ৰৰ বাহিৰত ফাঁচকেন্দ্ৰ সি এই চিৰ বাহিৰত লৈ লোৱা সপোজ এটো
ইয়াক সাপোজ আমি এ বি, এইটো এটা লক্ষ্যবস্তু এ বি এটা লক্ষ্যবস্তু। এই লক্ষ্যবস্তুটো ফাৰ্ষ্ট কেন্দ্ৰৰ বাহিৰত আছে। বাহিৰত থাকিলে আমি প্ৰতিবিম্বৰ স্থান, আকাৰ আৰু প্ৰকৃতি উলিয়াব লাগে। ইয়াৰ পৰা পোহৰৰ ৰশ্মি আহিছে, এনেদৰে দাপোনত পৰিছে। ইয়াৰ পোহৰৰ ৰশ্মি কেনেদৰে আহিছে? মুখ্য অক্ষৰ সমান্তৰাল ভাৱে আহিছে। আৰু অৱতল দাপোনৰ ৰশ্মিচিত্ৰ নিয়ম 3টা শিকাইছিলো। যদি মুখ্য অক্ষৰ সমান্তৰাল ভাৱে আহে তেতিয়াহ'লে কাৰ মাজেৰে পাৰ হ'ব? কাৰ মাজেৰে পাৰ হ'ব? ফকাছৰ মাজেৰে পাৰ হ'ব। কাৰ মাজেৰে? ফকাছৰ মাজেৰে পাৰ হ'ব। এনেকৈ তাৰপিছত সেকেন্ডাৰীটো কি আছিলে? এইটো লক্ষ্যবস্তু। এই লক্ষ্যবস্তুৰ পৰা পোহৰ এবাৰ ফকাছৰ মাজেৰে গৈ দাপোনত পৰিছে। ফকাছৰ মাজেৰে গৈ দাপোনত পৰিছে। দাপোনত পৰাৰ পিছত কি হ'ব? ফকাছৰ মাজেৰে গলে কেনেকুৱা হয়? মুখ্য অক্ষৰ সমান্তৰাল ভাৱে প্ৰতিফলিত হয়। ফাৰ্ষ্ট আৰু সেকেন্ড ৰুলটো এপ্লাই কৰা। ফাৰ্ষ্ট ৰুল আছিলে যদি মুখ্য অক্ষৰ সমান্তৰাল ভাৱে আহে প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে যাব ৰশ্মিডাল। সেকেন্ডটো আছিলে যদি লক্ষ্যবস্তুৰ পৰা পোহৰৰ ৰশ্মি আহিছে, ফকাছৰ মাজেৰে পাৰ হৈ দাপোনত পৰিছে, তেতিয়া মুখ্য অক্ষৰ সমান্তৰাল ভাৱে গুচি যাব। এতিয়া দুডাল ৰশ্মি ক'ত ফটাফটি কৰিছে? ইয়াতে। ক'ত কৰিছে? ইয়াতে। এইটো হৈছে প্ৰতিবিম্ব। এইটো বি, বি ড্যাশ, এইটো হ'ব এ ড্যাশ। ইয়াতে মই এটা কথা কওঁ, এইটো তোমালোকে বেলেগ ধৰণৰ আঁকিব পাৰা। বুকত এইটো আছে নহলে এইটো আছে, যিকোনো এটা আছে। ৰুল 3টা আছিলে, তোমালোকে চাই লোৱা। এইখন হৈছে অৱতল দাপোন, পি, এইটো হয় চি, এইটো হয় এফ। লক্ষ্যবস্তু কৰিছিলে চিৰ বাহিৰত। সেম ইয়াৰ যিকোনো এটা আঁকিলে হ'ব। তোমালোকে যিটো সহজ পোৱা এইটো আঁকিবা। বুকত ইয়াৰ যিকোনো এটা দিয়া আছে। লক্ষ্যবস্তু স্থান চিৰ বাহিৰত, চি মানে ফাৰ্ষ্ট কেন্দ্ৰৰ বাহিৰত। সাপোজ এইটো লক্ষ্যবস্তু এ বি, এইখিনি সেম, ইয়াৰ নিচিনা সেম। তাৰপিছত ফাৰ্ষ্ট ৰুলটো আছিলে এই লক্ষ্যবস্তুৰ পৰা পোহৰৰ ৰশ্মি আহিছে, কেনেকৈ আহিছে? মুখ্য অক্ষৰ সমান্তৰাল ভাৱে আহিছে। আহি দাপোনত পৰিছে। দাপোনত পৰাৰ পিছত কি হ'ব? ফকাছৰ মাজেৰে পাৰ হৈ যাব। এইটো ফকাছৰ মাজেৰে যাব। তোমালোকে স্কেল ইউজ কৰিবা, মই হাতেৰে আঁকিছো। ফকাছৰ মাজেৰে যাব, পাৰ হয়। সেকেন্ড ৰুলটো এইটো, ফাৰ্ষ্ট ৰুলটো এইটো আছিলে। ফাৰ্ষ্ট ৰুল ইয়াতো, ফাৰ্ষ্ট ৰুল সেম। সেকেন্ড ৰুলটো আছিলে ফকাছৰ মাজেৰে যদি যায় পোহৰৰ ৰশ্মি, কেনেকুৱা হ'ব? ই মুখ্য অক্ষৰ সমান্তৰাল ভাৱে গুচি যাব। ইয়াতে আমি সেকেন্ড ৰুলটো এপ্লাই নকৰো। আমি কোনটো ৰুল এপ্লাই কৰিম? থাৰ্ড ৰুল। থাৰ্ড ৰুলটো কি আছিলে? যদি লক্ষ্যবস্তুৰ পৰা অহা পোহৰৰ ৰশ্মি ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে যায়, এইটো ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে গৈ যদি দাপোনত পৰে, তোমালোকে স্কেল ইউজ কৰিবা, চিধা আঁকিবা। এইটো যদি ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে যায় দাপোনত পৰে, এনেকৈ গৈছে ৰশ্মিদা। এইটো লক্ষ্যবস্তু আছিলে এ বি, লক্ষ্যবস্তু। এই লক্ষ্যবস্তু ইয়াৰ পৰা পোহৰৰ ৰশ্মি আহিছে, কাৰ মাজেৰে গৈছে? ফাৰ্ষ্ট কেন্দ্ৰ। ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে গৈ দাপোনত পৰিছে, এইটো ডাইৰেকশ্যনত। দাপোনত পৰাৰ পিছত সেম ৰাস্তাৰে ঘূৰি যাব, সেম ৰশ্মিৰে ঘূৰি যাব। এনেকৈ পৰিছে ইয়াতে, এইটো ডাইৰেকশ্যনত, আৰু এনেকৈ গুচি গৈছে। এতিয়া চোৱা, এই ৰশ্মি দুডাল ক'ত কটাকটি কৰিছে? ইয়াতে। এইটো হৈছে প্ৰতিবিম্ব। ইয়াৰ পৰা ইয়ালৈকে এইটো বি ড্যাশ, এইটো হ'ব এ ড্যাশ। আৰু তোমালোকে এক্সামত যিকোনো এটা আঁকিলে হ'ল, যিটো সহজ পোৱা সেইটো আঁকিবা। লক্ষ্যবস্তু স্থান ফাৰ্ষ্ট কেন্দ্ৰৰ বাহিৰত হলে
প্ৰতিবিম্বৰ স্থান কি হ'ব তোমালোকক উলিয়াব দিব প্ৰতিবিম্বৰ স্থান তাৰপিছত প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব ডাঙৰ হ'ব সৰু হ'ব বহুত ডাঙৰ বহুত সৰু প্ৰতিবিম্বৰ আকাৰ তাৰপিছত প্ৰতিবিম্বৰ প্ৰকৃতি প্ৰতিবিম্বৰটো কি প্ৰকৃতি দুটা প্ৰকৃতি আছিলে এটা আছিলে হট এটা আছিলে অহট কোনটো হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি সো প্ৰতিবিম্ব স্থান ক'ত হ'ব এতিয়া চোৱা এইটো প্ৰতিবিম্ব বি ডেশ এ ডেশ ইয়াৰ স্থান ক'ত হৈছে এইটো হয় সি এইটো হয় এফ এইটো হয় পি কাৰ মাজত আছে সি আৰু এফৰ মাজত আছে ইয়াতে চোৱা এইটো প্ৰতিবিম্ব বি ডেশ এ ডেশ এইটো প্ৰতিবিম্ব স্থান আছে এইটো সি আৰু এইটো এফৰ মাজত সো কি কবা এতিয়া প্ৰতিবিম্বৰ স্থান সি আৰু এফৰ মাজত সি মানে আছিলে ভাঁজবেখাৰ্ধ আৰু এফ মানে আছিলে মুখ্য প্ৰকাশ সো প্ৰতিবিম্ব স্থান হ'ব ভাঁজবেখাৰ্ধ আৰু মুখ্য প্ৰকাশৰ মাজত শৰ্টত সি আৰু এফ লিখিলে হ'ব সি আৰু এফৰ মাজত আৰু বুকৰ এতিয়া লিখা আছে চাগে শৰ্টত সি আৰু এফৰ মাজত আৰু সেন্টেন্সত লিখিলে কি লিখিবা ভাঁজবেখাৰ্ধ সি মানে ভাঁজবেখাৰ্ধ ভাঁজকেন্দ্ৰ আৰু এফ মানে ফকাস ভাঁজকেন্দ্ৰ আৰু ফকাসৰ মাজত প্ৰতিবিম্বৰ প্ৰতিবিম্বৰটোৰ আকাৰ কেনেকুৱা আছে প্ৰতিবিম্বৰটো ইমান ডাঙৰ আছিলে তোমালোকে স্কেলেৰে জুখি ল'বা এইটো কিমান সেন্টিমিটাৰ হয় ইয়াত কিমান হ'ল গম পাবা যে এইটোৰ কম্পেয়াৰত এইটো সৰু হয় এনে গম পাবা নুজুখিলেও গম পাবা তোমালোকে যে ইয়াতকৈ এইটো সৰু হৈছে সো কি ক'ব পাৰা সংকুচিত প্ৰতিবিম্বৰ আকাৰ সৰু সংকুচিত নেক্সট প্ৰতিবিম্বৰ প্ৰকৃতি প্ৰতিবিম্বৰটো কি প্ৰকৃতিৰ হ'ব তোমালোকে মনত ৰাখিবা অৱতল দৰ্পণৰ এটা কণ্ডিশনৰ বাহিৰে বাকি এটা কণ্ডিশনত সদায় হট আৰু ওলোটা প্ৰতিবিম্ব গঠন হয় সো প্ৰতিবিম্বৰ প্ৰকৃতি হট আৰু ওলোটা হ'ব এটো মনত ৰাখিলে হ'ল লাষ্টৰ কণ্ডিশনত অকল অহট আৰু থিয় হয় বাকি এটা কণ্ডিশন সদায় হট আৰু ওলোটা হট মানে তেতিয়া কৈ দিছিলো হট মানে কি প্ৰতিফলনৰ পিছত ৰশ্মি দুডাল যি বিন্দুত কটাকটি কৰে মানে সঁচাকৈ কটাকটি কৰিব সঁচাকৈ লগ লাগিব তেতিয়া হ'ব হট অহট মানে এটো লাষ্ট কণ্ডিশনত পাবা ইয়াৰে লাষ্টত বা উত্তল দৰ্পণত পাবা আসলতে কটাকটি নকৰে মানে পিছপিনে বঢ়াই দিয়াৰ পিছত কটাকটি কৰা যেন লাগিব তেতিয়া তাক কি বুলি ক'ব অহট আৰু ওলোটা মানে গম পাইছা ইয়াৰে এইটো তলত হ'ব বিটো ওপৰত হ'ব মানে ওলোটা সো তোমালোকে লিখি লোৱা ভালদৰে লিখি লোৱা এটো ইম্পৰ্টেন্ট হয় এক্সামৰ আগৰ কেইবছৰ মান আহিছিলে একেবাৰে ইম্পৰ্টেন্ট তোমালোকে পঢ়িবা সো নেক্সট ডে আমি ইয়াৰ পিছৰ ৰশ্মি চিত্ৰ হ'ব লক্ষ্যবস্তুৰ স্থান ভাঁজকেন্দ্ৰত হলে প্ৰতিবিম্বৰ স্থান প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব এটো তোমালোকে ঘৰত কৰিব ট্ৰাই কৰিবা যদি পাৰা ভালে হল যদি নোৱাৰা তথাপি কমেন্ট কৰিবা স্যাৰ পৰা নাই আৰু তেতিয়ালে মই নেক্সট ক্লাছত ইয়াৰ পিছত যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়ালে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাইলৈ তোমালোকৰ মেথছ ক্লাছ হ'ব তাৰ পিছত নেক্সট ডে মেথছৰ পিছত মই তোমালোকৰ সায়েন্সৰ বাকি টপিক আৰম্ভ কৰিম ইয়াৰ পিছৰ টপিক বিলাক আৰম্ভ কৰিম সো আজি ইয়াতে সামৰি মাৰিলো দ্যাটছ অল